আনিলো আজি কিবা কানি আনিলো আৰু ৰাতি খাবৰ কাৰণে আলহীও আছে সেইকাৰণে অলপমান কিবা কিবি লৈ আহিলো কি আনিলো এইয়া দেখাম এয়া চাই লো গাইছ এনেকুৱা এইটো আটা এইটো আশীৰ্বাদ আটা আৰু এইটো কি আনিছো ইয়া বা মেষ্টা টেঙা কিহৰ লগত খাম মেষ্টা টেঙা কিহৰ লগত খাম এই চুৰিয়াটো লৈ আন কিহৰ লগত খাম মই দেখাই আছো এতিয়া এইটো এইয়া গাহৰি মেষ্টা টেঙাৰ লগত ইয়াৰ লগত বঢ়িয়াকে খাম একদম এইয়া কেনেকা বনাম আমাৰ বনাবটো চাব গাইছ একদম মজাকে বনাই দিম এতিয়া চাই থাকিব এয়া মেষ্টা টেঙা এতিয়া এয়া বাছি আছে আৰু এতিয়া কেনেকুৱা আমি বনাম এতিয়া আৰু সুন্দৰভাৱে মই দেখাই দিম আৰু চাই থাকিব গাইছ এইটো গাহৰি মাংসটো এতিয়া এনেকুৱা আমি বইল কৰি পেলাই দিওঁ আৰু একদম মানে তেতিয়া বেয়া বীজাণুবিলাক চব গুচি যায় এতিয়া মানে ডাইৰেক্টলি বনাই খাব নালাগে দেই গাহৰি মাংসবিলাক এটা মানে বইল কৰি পেলাই দিলে এতিয়া মানে এটা যিমান বেয়া ময়লা বস্তুবিলাক সব ওলাই গুচি যায় সেইটোৰ কাৰণে আমি এনেকুৱা বইল কৰি লওঁ আগতে দেই এতিয়া ইয়া পিয়াজটো কাটিছে আৰু এয়া তেল দিছো তেলৰ বেছি নিদিওঁ আমি এয়া কমকৈ দিছোঁ অলপমান এই পিঁয়াজকেইটা ভাজিবৰ কাৰণে এইটো তেল গৰম হৈছে পিঁয়াজটো ভাজি দিছে কেনেকুৱা খাই এনেকুৱা এইটো এয়া নহৰু দিছোঁ আদা নহৰু অলপ হালধি অকণমান দিলোঁ হালধি অকণমান দি দিলোঁ এতিয়া মাংসটো বগোৱা নহয় আৰু এইটো মাংসটো দি দিলে নিমখ দি দিছোঁ হৈ গ'ল নিমখ দিয়া হ'ল এতিয়া মছলা অকণমান দি দিয়ে আৰু ইমান নহয় আৰু আমাৰ অকণমান দি দিয়ে আৰু এনেকুৱা এই মছলাটো অলপ দি দিলে বাছ এই মাংসৰ গন্ধটো গুচি যায় আৰু এতিয়া থাকি দিলে বাছ হৈ গ'ল এয়া মেষ্টা টেঙাটো এতিয়া ধুই আনিছোঁ এতিয়া ধুই আনি পেলাই এতিয়া এয়া এনেকুৱা কাটি দিছোঁ আৰু এতিয়া মেষ্টা টেঙাটো অলপ কাটি লওঁ অলপ কাটি দিলে ভাল হয় আৰু মেষ্টা টেঙাখিনি অলপ কাটি ল'ব লাগে এইটো কাটা হ'ল এতিয়া মেষ্টা টেঙাটো এতিয়া আমি কেনেকুৱা দি দিম চাই থাকিব এতিয়া এই মেষ্টা টেঙাটো দিম আৰু এতিয়া মাংসটো বনোৱা হৈ গ'ল অলৰেডি এতিয়া মাংসটো সিজাই ল'লোঁ চহাৱা হৈ গ'ল এতিয়া মানে এতিয়া বঢ়িয়াকৈ এতিয়া মাংসটো সিজাই লোৱাৰ পিছত এনেকুৱা মেষ্টা টেঙাটো দি দিওঁ আৰু এইটোৱে কয় ট্ৰাইবেলৰ খানা এতিয়া মেষ্টা টেঙাটো দি দিলোঁ এতিয়া মেষ্টা টেঙায়ে মাংসয়ে বাছ মিক্স হৈ গ'ল এতিয়া লাৰা হৈ গৈছে এতিয়া লাৰি বাছ এতিয়া আকৌ কৰি এই ঢাকন আকৌ ঢাকি দিব লাগে আৰু বাছ মজা এইটো কেনেকুৱা হৈছে চাম এতিয়া আকৌ লাৰিব লাগিব ন এতিয়া মেষ্টা টেঙাটো গুড়া হৈ গ'ল এতিয়া মেষ্টা টেঙাটো সিজি গ'ল এতিয়া পানীটো দি দিলোঁ এয়া চাই থাকিব আমি কেনেকুৱা ট্ৰাইবেলৰ খানা এতিয়া চাই থাকিব কেনেকুৱা বনায় কেনেকুৱা খায় চাই থাকিব গাইছ দেই এইটো এতিয়া পানী দিলোঁ ইয়াক ধুনীয়াকৈ উতলাব লাগিব এইটো আঞ্জাটো হৈ গ'ল একদম ধুনীয়া উতলি আছে আৰু এয়া
এতিয়া হৈছে, এতিয়া আৰু নুমাই দিব আৰু বাছ এতিয়া নুমাই দে। বাছ হৈ গ'ল। এতিয়া এইয়া গাহৰি যে বনাইছিলোঁ ন, এইটো মেষ্টা টেঙাৰ লগত, এইটো গাহৰি মাংসটো আৰু এইটো শুকান মাছ চাটনি আৰু এইটো জ্বলা আছে, এয়া বঙালী জ্বলা। একদম মানে বঢ়িয়া লাগিব আজি খাই কিনি। আৰু এনেকুৱা মাংস খালে এই শুকান মাছটো খাব লাগে দেই। এইটো খালে একদম শৰীৰৰ কাৰণে বহুত ভাল আছে আৰু হা। এতিয়া কেনেকুৱা লাগিল খাই চাম। একদম বঢ়িয়া লাগছে, বহুত টেষ্টি হৈছে একদম। মানে বহুত দিন হৈছিলে খাৱাই নাই এই মেষ্টা টেঙাৰ লগত। এতিয়া মেষ্টা টেঙা ওলাইছে কাৰণে এতিয়া মেষ্টা টেঙাৰ লগত আমি বনাইছোঁ আৰু এনেকুৱা। যোনে মোৰ ভিডিঅ' চাই থাকে চব দেখিব, গান গাৱাও পাব, ভাত খোৱাও পাব, নাচাও পাব, আৰু কিবা কিবি দেখাব গেলাও পাব। মই চব অল আণ্ডাৰৰ মানুহ, আমি চব কৰি দিব পাৰোঁ। সেইকাৰণে আমি চব কৰি দিওঁ আৰু। এয়া ভাত খাই উঠিলোঁ। মোৰ ভিডিঅ' পেজ চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।